এই মুহূৰ্তত বহুত প্ৰব্লেম হৈ আছে। কিছুমান হিন্দু শ্ৰমিক যিবিলাক হিন্দু মানুহ আছে সেইবিলাকো আহিব বিচাৰিছে। আমাৰ কথাটো ইয়াত অনা নহয়, এজন দুজন আহিব, বাকীটো থাকিব লাগিব। গতিকে প্ৰাইম মিনিষ্টাৰৰ ওচৰত আমাৰ ৰিকুৱেষ্ট, বাংলাদেশ চৰকাৰৰ ওপৰত আমি ডিছকাছ কৰিব লাগে, প্ৰেছাৰ বনাব লাগে, যাতে তাত হিন্দু সুৰক্ষা থাকিব পাৰে। 10জন বাৰু ইয়াত আনিলে আমি ৰাখিলোঁ, বাকী 20জনৰ কি হ'ব? আৰু ইয়াত আহিলেতো তাত মাটি বাৰী গ'ল আৰু ঘূৰি গৈতো আৰু একো নাপাব। সেইকাৰণে ভাৰত এটা ডাঙৰ দেশ আৰু ভাৰতে অলপ চেষ্টা কৰিলে বাংলাদেশতে আমি হিন্দু মানুহক সুৰক্ষা দিব পাৰিম। সেইকাৰণে আনাটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নহয়, প্ৰথম প্ৰিফাৰেঞ্চটো হৈছে তাতে যাতে মানুহে সুৰক্ষা থাকিব পাৰে। নহ'লে পঢ়া আছে, কাৰোবাৰ মেডিকেল পঢ়ি আছে, আধা পঢ়ি আছে, কোনোবাই কলেজত ফাৰ্ষ্ট ইয়াৰ পঢ়িছে, ছেকেণ্ড ইয়াৰ ক'ত আহি পঢ়িব। ইয়াত আনিলেতো ৰিফিউজি কেম্পত সোমাব লাগিব। ভাল ভাল ডাক্তৰ ইঞ্জিনিয়াৰ ভাৰতত আহি ৰিফিউজি হৈ যাব। গতিকে আমি হিন্দু মানুহ ৰিফিউজি হোৱাটো নিবিচাৰোঁ, হিন্দু মানুহ আমি সন্মান সহকাৰে জীয়াই থকাটো বিচাৰোঁ। আৰু মই ভাবোঁ যে প্ৰাইম মিনিষ্টাৰে কাম কৰি আছে, খুব সোনকালে আমি ভাল ৰিজাল্ট দেখা পাম। কৰিমগঞ্জত কিমান বাংলাদেশী পুছবেক কৰা হৈছে আৰু কিমান এৰেষ্ট কৰা হৈছে? যোৱাকালিও আমি 3জন বাংলাদেশী পুছবেক কৰিছোঁ, অলপ পিছত মই টুইটত দি আছোঁ। ইয়াতে ডেইলি বেচিকেলি বাংলাদেশৰ টেক্সটাইল ইণ্ডাষ্ট্ৰিটো বেয়া হৈ যোৱাৰ কাৰণে টেক্সটাইল ইণ্ডাষ্ট্ৰিৰ লগত যিবিলাক এমপ্লয়ী ইনভলভ হৈ আছিল তেওঁলোক ভাৰতত সোমাবৰ কাৰণে যত্ন কৰি আছে। আৰু যিমানবিলাক আমি মানুহ ধৰি আছোঁ চবেই কৈ আছে যে তামিলনাডুৰ টেক্সটাইল ইণ্ডাষ্ট্ৰীত কাম কৰাৰ কাৰণে আমি সোমাইছোঁ। দেখা গৈছে মেক্সিমাম তেওঁলোকে ত্ৰিপুৰা দি অসম সীমান্ত দি তেওঁলোকে ত্ৰিপুৰা হৈ কৰিমগঞ্জ হৈ যায়গৈ। গতিকে অসম চৰকাৰে ধৰি আছে, ত্ৰিপুৰা চৰকাৰেও ধৰি আছে, BSFেও ধৰি আছে। যদি আমি 3-4টা গভৰ্ণমেণ্ট ষ্ট্ৰং কাম কৰি থাকোঁ সোমোৱাটো বন্ধ হৈ যাব। ये अमेरिका, हमारे जो यूरोपियन यूनियन, सबका जिम्मेदारी बनता है कि बांग्लादेश सरकार का ऊपर दबाव देना चाहिए और माइनॉरिटीज का सुरक्षा निश्चित करना चाहिए। मेरा विश्वास है प्रधानमंत्री जी उस दिशा में जरूर काम कर रहे हैं।